हेलो एवरीवन আজি জলকীয়া আচাৰ বনাব লৈছো পকা জলকীয়া লৈছো আৰু ইয়া সৰু সৰুকে কাটি লৈছো আগতে সৰু সৰুকে কাটি ললে মানে মছলা কিটা কমাই সেইকাৰণে খাবলৈ বেছি সোৱাদ হয় সৰিয়হ অলপমান ভাজি লম তাৰ পিছত দিম অলপমান পাঁচফোৰণ অলপ ৰঙা হোৱা নিচিনাকে ভাজি লম তাৰ পাছত ভাজি লোৱা এয়া পাঁচফোৰণ আৰু সৰিয়হখিনি খুন্দি লৈছো মই বেছি গুড়া কৰা নাই অলপমান গোটা গোটাকে থৈছো কাটি থোৱা জলকীয়াখিনি বাটি এটাত ধুনীয়াকে ঢালি লম তেল অলপমান দি গৰম কৰিলো ইয়াতো অলপমান পাঁচফোৰণ দি দিছো অলপমান নহৰু মিক্স কৰি দিছো গৰম তেলখিনি জলকীয়াত ঢালি দিছো তাৰ পিছত খুন্দি থোৱা মছলাখিনি দি দিম দি পেলাই ধুনীয়াকে মিক্স কৰি লম মিক্স কৰি ইয়াতে অলপমান ভিনেগাৰ দি দিছো আৰু জোখ অনুযায়ী নিমখ দিলো এইখিনি দি উঠি আৰু ভালকে মিক্স কৰি লম আৰু দিম কেঁচা মিঠাতেল অলপমান তাৰ পিছত আৰু ভালকে মিক্স কৰি লম মিক্স কৰি উঠি ৰ'দত দুদিনৰ কাৰণে শুকাই দিম এয়া শুকুৱাৰ পিছত এতিয়া বটলত ভৰাই থম আৰু এইখিনি মাজে মাজে ৰ'দত দিলে বহুত দিনলৈকে খাব পাৰি আৰু লাষ্টত অলপমান আৰু মিঠাতেল দি দিছো তাৰ পিছত আৰু দুদিনমান এনেকৈ ৰ'দত দি থম আপোনালোকেও বনাই খাবচোন এনেকুৱা খাবলৈ বহুত সোৱাদ হয়